চিলাপথাৰ কিলোমিটাৰ আতিথ্যত 21 তাৰিখৰ পৰা অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ ৭৯তম ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ সন্তোষ ট্ৰফি 2025-26 ফুটবল বৰ্ষৰ আজি চূড়ান্ত খেল ঢকুৱাখানা মাতমাৰাস্থিত বিষ্ণুৰাম দলে ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা এই চূড়ান্ত খেলত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি আমাক যথেষ্ট আহ্লাদিত কৰিছে। আপোনালোকৰ ওচৰত শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমীৰ ওচৰত আমি অতিকৈ দুখেৰে জনাইছোঁ আপোনালোকক যিদৰে আমি আতিথ্য দিব লাগিছিল, যেনেদৰে বহাৰ এখন ব্যৱস্থা কৰিব লাগিছিল সেইদৰে আমি কৰিব পৰা নাই। তাৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। খন্তেক সময় পাছতে 1 বজাৰ লগে লগে আজি এই বিষ্ণুৰাম দলে ক্ৰীড়া প্ৰকল্পত ভাৰতবৰ্ষৰ দুটা আগশাৰী ফুটবল দল ছাৰ্ভিচেছ ফুটবল একাদশ আৰু কেৰালা ৰাজ্যিক ফুটবল একাদশৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। ইতিমধ্যে দুয়োটা দলে অনুশীলন কৰি তেখেতলোকৰ সাজ সজ্জাৰ বাবে পুনৰ তেখেতলোকৰ চৌহদ প্ৰদাপন কৰিছে। আমি দৰ্শকক অনুৰোধ জনাইছোঁ আপোনালোকে শৃংখলাবদ্ধভাৱে আৰু নিয়াৰিকৈ খেলখন উপভোগ কৰক আৰু খেলখন পৰিচালনা কৰাত আমাৰ কাৰিকৰী বিষয়াসকলক সহযোগিতা আগবঢ়াওক। ইতিমধ্যে আমাৰ আৰক্ষী বিভাগে তথা স্বেচ্ছাসকলে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে আৰু আপোনালোকেও তেখেতলোকক সহযোগিতা আগবঢ়াওক যাতে আমি এই মাতমৰাবাসীয়ে ভাৰতবৰ্ষক ক'ব পাৰোঁ যে আমাৰ এসময়ত বানবিধ্বস্ত মাতমৰাত আমি ভাৰতবৰ্ষৰ সমস্ত ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰি সফল সমাপ্তি ঘটাইছোঁ। আমি পুনৰ আপোনালোকলৈ অনুৰোধ জনাইছোঁ আপোনালোকে শৃংখলাবদ্ধভাৱে আজি এই খেলখন উপভোগ কৰি আমাৰ এই খেলখন সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়াওক। ধন্যবাদ।